নমস্কাৰ সকলোকে মোৰ পেজটোলৈ ৱেলকাম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এগ পনীৰ। আপোনালোকে এগ পনীৰ বনাই চাগে, সকলোৰে বনোৱাৰ টিপছখিনি বেলেগ বেলেগ। মই কেনেকৈ বনালোঁ সেইখিনি নেদেখাওঁ বাৰু, কিন্তু তাৰ বাবে আমাক লাগিব ডিম, আৰু এই ডিমখিনি মই প্ৰথমে ফেটি ল'লোঁ। ফেটি লোৱাৰ পিছত ডিমখিনি ভাপত দিলোঁ, আৰু ভাপত দিয়াৰ পিছত এয়া পনীৰখিনি দেখিছেনে, পনীৰখিনি পিচেছ কৰি ল'লোঁ। পনীৰখিনি ভাজি ল'লোঁ। ভাজি হোৱাৰ পিছত এয়া দেখিছেনে, আৰু কি বস্তু লাগিব আমাক চাওঁ আহকচোন। প্ৰথমতে আমাক লাগিব বিলাহী, জলকীয়া, আদা নহৰু পেষ্ট, পিঁয়াজ কুটি লৈছোঁ, আৰু লগতে মান ধনিয়া। পনীৰ ভজা তেলতে প্ৰথমতে পিঁয়াজখিনি ভাজি ল'লোঁ, আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ব লাগে। আৰু পিঁয়াজখিনি ভজাৰ পাছত আদা নহৰু পেষ্টখিনি দিয়া হ'ল। আদা নহৰুখিনি গোন্ধ ওলাই নোযোৱালৈকে ভাজি থাকিব লাগে। তাৰপিছত দিলোঁ বিলাহীখিনি, আৰু বিলাহীখিনি একেবাৰে গুৰি হোৱালৈকে মেলি যোৱাকৈ ভাজি থাকিব লাগিব। হালধি দিছোঁ, লগতে দিছোঁ আপোনাৰ পনীৰ মছলা, আৰু নিমখ দিছোঁ সোৱাদ অনুযায়ী। আমি যিহেতু বেছিকৈ মছলা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে কমকৈ মছলা দিছোঁ। আৰু যেতিয়া গুৰি হৈ গ'ল বিলাহীখিনি, তেতিয়া পানী দি দিলোঁ। পানী উতল অহাৰ লগে লগে পনীৰখিনি দিলোঁ, আৰু চাব দেই শেষৰখিনি। এয়া আমাৰ এগ পনীৰ সাজু হৈছে আৰু খাবলৈ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ গোটা হৈ আছে, কোনো ধৰণৰ এতিয়ালৈকে ভাং খোৱা নাই। আপোনালোকেও বনাই চাব পাৰে। যদি আপোনালোকে বিচাৰে তেন্তে মই এগ পনীৰ কেনেকৈ বনাইছিলোঁ আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াম, যদিহে আপোনালোকে বিচাৰে। দেখিছেনে, ইমান সুন্দৰ লাগিছে এগ পনীৰখিনি। আজি আমাৰ খানাত আছিলে কাচকল ফ্ৰাই, পকৰি, আলু আৰু কুন্দুলি ভাজি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।